আজি বিপিএফ দলৰ হৈ মই কাম্পা বৰগিয়াৰীয়ে নমিনেশ্যন দাখিল কৰিছোঁ। আমাৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু আমাৰ চেনিয়ৰ নেত্ৰী আৰু নেতাসকলৰ প্ৰেজেন্সত প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ, অঞ্জলি টেমাৰী আৰু আমাৰ ষ্টেৰিং কমিটিৰ চেয়াৰমেন কনভেনৰ সকলোকে লৈ পেলাই আমি মনোনয়ন দাখিল কৰিছোঁ। দেখা গৈছে যে BTC বাসী আৰু বিশেষকৈ আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত যিমান জাতি গোষ্ঠী আছে, ধৰ্মাৱলম্বী আছে, একত্ৰিত হৈ পেলাই BPF দলক ভোট দিবৰ কাৰণে সকলোৱে সাজু হৈছে। আমাৰ BPF দলৰ জিকাটো 100% নিশ্চিত। এইটো ডাঙৰ কথা নহয়। আমাৰ দলৰ প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ কোনে কোনে থকা যিমান নেতাসকল আছে, নেত্ৰীসকল আছে, সকলোৱে ওলাই আহিব। তেখেতসকলৰো মিত্ৰতাৰ এজন কমন কেণ্ডিডেট আছে যে AGP, UPPL আৰু BJP। গতিকে AGPৰ নেতাসকলে ইয়াত আহিব আৰু প্ৰচাৰ কৰিব লাগিবই। সেইটোৱেইতো মিত্ৰতাৰ এটা স্পিৰিট। আৰু BJPৰ যিমান নেতা আছে নেশ্যনেল লেভেলত, দিল্লীত থকা, মুম্বাইত থকা, য'তে নথকা, তেখেতসকলে আহিবই লাগিব, নহ'লে মিত্ৰতাৰ স্পিৰিট ক'ত থাকিব। ইয়াত BTCত আমাৰ কোকৰাঝাৰ সমষ্টি আৰু দৰং ওদালগুৰি সমষ্টিৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই BPFৰ কাৰণে। BPF অকলে জিকি যাব। কয়কণ ভোট বেছি লৈ পেলাই জিকিব সেইটো কোৱাটো টান, কিন্তু আমি বহুত বেছি ভোট বেছি লৈ পেলাই আমি জিকি যাম। আমাৰ দলে আজি মানে ফূৰ্তি আৰু উল্লাসিত মনেৰে আজি কাম্পা বৰগিয়াৰী ডাঙৰীয়া নমিনেশ্যন জমা দিয়াৰ সময়ত সকলোৱে আগবাঢ়ি আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু এতিয়া BPF জয়যুক্ত হ'ব লাগে। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত যিটো দল সেইটো জিকিব লাগে, সেইটো সকলোৰে মানে ইচ্ছা। তো কাম্পা বৰগিয়াৰী আমি প্ৰাৰ্থী হিচাপে পাইছোঁ, সেইকাৰণে আমাৰ ৰাইজে বহুত সুখী হৈছে, সন্তুষ্ট হৈছে। গতিকে ফুৰাদমে মানে আমাৰ দলক সমৰ্থন দিবৰ কাৰণে ৰাইজ আজি আগুৱাই আহিছে, সেইটো আপোনালোকে দেখা পাইছে। তো আমি আশা কৰিছোঁ আমি মেক্সিমাম ভোটত আমি জয়যুক্ত হ'ম। বেছি ভোটত থাকিব, 1 নম্বৰতে থাকিলোহেঁতেন, 1 নম্বৰতে থাকিলোহেঁতেন তৃতীয়, কিন্তু এইবাৰ আমি 1 নম্বৰত হ'ম। আমি টানি আনিলোঁ আৰু মই 2 নম্বৰ হ'লোঁ যোৱাবাৰ, এতিয়া 1 নম্বৰত হ'ম। ভোটৰ অংক ইয়াত ট্ৰাইবেল অনা ট্ৰাইবেল বুলি নাই, BPF হিচাপে আছে। নৱচৰণীয়া তেওঁ মানে আগৰবাৰত অনা অসমীয়া ভোটাৰসকলে মেক্সিমাম ভোট দিছিলে, তেওঁৰ পৰা বহুত আশা কৰি পেলাই ভোট দিছিলে। কিন্তু দেখা গ'ল 2বাৰ তেওঁ MP হ'ল, কিন্তু কোনো ঠাইত তেওঁ নিজৰ চিনটো দেখুৱাবৰ কাৰণে, ৰাইজৰ কাৰণে কাম কৰা বুলি নিজক পৰিচিত কৰিবৰ কাৰণে একো কাম ৰাইজে পোৱা নাই। সেইকাৰণে ৰাইজ অসন্তুষ্ট। এই গতিকে আমাৰ দলত মানে আগত নৱচৰণীয়াক যিসকলে ভোট দিছিল, এতিয়া আমাৰ দলকে সমৰ্থন দিব আৰু ভোট দিব।